নমস্কাৰ আজি আমি জানিম বায়োডাইভাৰ্চিটি হটস্পট মানে কি কিয় দৰকাৰী আৰু আমাৰ ভাৰত দেশত হেবোৰ ক'ত আছে প্ৰথম আমি জানি লওঁ বায়োডাইভাৰ্চিটিৰ অৰ্থটো কি বায়োডাইভাৰ্চিটিৰ অৰ্থ হ'ল এটা জগাত থকা বহুত ধৰণৰ জীৱ-জন্তু আৰু গছ-গছনি আৰু বায়োডাইভাৰ্চিটি হটস্পট আমি এনেকুৱা বিশেষ জেগাক কওঁ য'ত বহুত বেছি ধৰণৰ জীৱ-জন্তু বা গছ-গছনি দেখা পাওঁ আৰু এইবোৰ জীৱ-জন্তু বা গছ-গছনি কত বেলেগ জাগাত দেখা পোৱা নাযায় যেনেকুৱাকৈ উদাহৰণ মই কওঁ ভোট জলকীয়া আমাৰ নৰ্থ ইষ্ট এৰিয়াতে পোৱা যায় সেইটো কাৰণে ভাৰত দেশত নৰ্থ ইষ্ট এৰিয়াটো আমাৰ বায়োডাইভাৰ্চিটি হটস্পট বুলি কনসিডাৰ কৰা হৈছে কেলে কি ইয়াতে বহুত বিভিন্ন ধৰণৰ গছ-গছনি বা আমি জীৱ-জন্তু দেখা পাওঁ তাৰ লগতে বায়োডাইভাৰ্চিটি হটস্পটত বেছিভাগ এনেকা ধৰণৰ জীৱ-জন্তু বা গছ-গছনি পোৱা যায় যোনে লুপ্ত হোৱাৰ মুখত আছে হেতৰ 70% পপুলেশনৰ অস্তিত্ব নাইকিয়া হৈ গৈছে এই পৃথিৱীৰ পৰা ভাৰতত 4টা মুখ্য হটস্পট আছে তাৰ মাজতে আমাৰ অসম য'ত পৰে হেয়া হল ইণ্ডো-বাৰ্মান হটস্পট ইণ্ডো-বাৰ্মান বায়োডাইভাৰ্চিটি হটস্পটৰ ভিতৰত আমাৰ ভাৰত দেশৰ নৰ্থ ইষ্ট ৰিজনটো পৰি যায় আৰু তাৰ লগতে আৰু 3টা বায়োডাইভাৰ্চিটি হটস্পট আছে যেটো আন্দামান এণ্ড নিকোবৰ ৰিজনটোও আহি যায় তাক আমি সুন্দালেণ্ড বুলিও কওঁ ইয়াতে ডাইভাৰ্চিটিটো বহুত বেছি কেলে কি ইয়াতে মানুহৰ টাচটো বহুত কম ইন্টাৰফাৰেন্সটো বহুত কম তাৰ পিছত নেক্সট যেটো বায়োডাইভাৰ্চিটি হটস্পট হল হেতু হল দা হিমালয়ান আপোনালোকে গম পায় হিমালয়া ৰেঞ্জ টু হাইয়েষ্ট ৰেঞ্জ ইন অল ওভাৰ ওয়াৰ্ল্ড হয় আৰু বিকজ অফ দিস ৰিজন হেতু কাৰণত বায়োডাইভাৰ্চিটিটো বহুত বেছি ভাল হিমালয়া ৰেঞ্জত আৰু হেতু কাৰণে হিমালয়া ৰেঞ্জটো এক ধৰণৰ এটা বায়োডাইভাৰ্চিটি হটস্পট হয় তাৰ লগতে আমাৰ ইণ্ডিয়াৰ সাউদাৰ্ণ ৰিজনত ওয়েস্টাৰ্ণ ঘাট আছে এই ওয়েস্টাৰ্ণ ঘাট ৰিজনতো আমি বহুত ধুনীয়া বায়োডাইভাৰ্চিটি গছ-গছনি বা জীৱ-জন্তু দেখা পাওঁ তো ওয়েস্টাৰ্ণ ঘাট ৰিজনটোও এটা বায়োডাইভাৰ্চিটি হটস্পট হয় ভাৰতৰ যদি আপোনালোকক এই ভিডিঅ'টো ভাল লাগিছে আৰু ইনফৰমেটিভ লাগিছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰি দিব এই ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডৰ লগত আৰু নতুন আপডেট পাব কাৰণে নটিফিকেশন বেলটো ক্লিক কৰি থব আৰু কিবা কোৱেশ্চন থাকিলে কোৱেৰি থাকিলে কমেন্ট বক্সত আপোনালোকে টাইপ কৰিব পাৰে তেতিয়া হলে বাই বাই